মকৰ সংক্ৰান্তি ভাৰতৰ এক প্ৰচলিত উৎসৱ। ভাৰত আৰু নেপালত এই উৎসৱ বহুত উলহ-মালহেৰে পালন কৰা হয়। আচলতে মকৰ সংক্ৰান্তিৰ দিনাখন সূৰ্য আৰু শনিৰ মিলন হয়। বন্ধু-বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ গৈ আছোঁ যে এই সংক্ৰান্তিৰ দিনাখন আপুনি কি বস্তু দান কৰিলে ভাল আৰু এই সংক্ৰান্তি কিয় পালন কৰা হয় তাৰ কাৰণটোনো কি। এই মকৰ সংক্ৰান্তিৰ আঁৰত আছে এক কাহিনী। প্ৰথমতে কাহিনীটো শুনি লওঁ আহক। হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা সূৰ্যদেৱে পুত্ৰ শনিদেৱক লগ পাইছিল। ভাৰতীয় জ্যোতিষ শাস্ত্ৰ অনুসৰি সেইদিনা সূৰ্য দেৱতাই ধনু ৰাশি ত্যাগ কৰি মকৰ ৰাশিত প্ৰৱেশ কৰে। শনিদেৱ হৈছে মকৰ ৰাশিৰ কাৰণে ভগৱান স্বৰূপ। ধৰ্মীয় বিশ্বাস অনুসৰি সূৰ্য দেৱতাই তেওঁৰ পুত্ৰ শনিদেৱক মকৰ সংক্ৰান্তিৰ দিনাখন তেওঁ ঘৰলৈ চাব আহিছিল। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দেৱতাক পূজা কৰা সকলে শনিৰ দোষৰ পৰা পৰিত্ৰাণ পায় আৰু তেওঁলোকৰ ঘৰবোৰ সম্পদেৰে ভৰি পৰে। এইটো বিশ্বাস কৰা হয় যে শনিদেৱ সূৰ্যৰ তেজৰ সন্মুখত তেজহীন হৈ পৰে। সেয়েহে এই দিনটোত শনিৰ প্ৰভাৱ হ্ৰাস পায়। দেৱী পুৰাণত শনিদেৱৰ সৈতে সূৰ্য দেৱতাৰ সাক্ষাতৰ কাহিনী বৰ্ণনা আছে। সেই কাহিনীটোৰ মতে আমি কেনেদৰে সম্পদ লাভ কৰিব পাৰোঁ তাৰ বিষয়ে জানো আহক এই ভিডিঅ'টোৰ মাধ্যমেৰে। শনিদেৱৰ সৈতে সূৰ্যৰ মিলনৰ কাহিনী। দেৱী পুৰাণে কয় যে যেতিয়া সূৰ্য দেৱতাই প্ৰথমবাৰৰ বাবে তেওঁৰ পুত্ৰ শনিদেৱক সাক্ষাৎ কৰিছিল, শনিদেৱে তেওঁক ক'লা তিল উপহাৰ দিছিল, য'ত পিতৃক পূজা কৰা হৈছিল। সূৰ্যদেৱে ইয়াকে দেখি বহুত সুখী হৈছিল। ফলস্বৰূপে শনিদেৱে আশীৰ্বাদ পাইছিল যে যেতিয়া সূৰ্যদেৱ মকৰ ৰাশিত তেওঁৰ ঘৰলৈ আহিব, তেতিয়া তেওঁৰ ঘৰত ধন সম্পত্তি ভৰি পৰিব। এনেদৰে যেতিয়া মকৰ সংক্ৰান্তিৰ উপলক্ষে সূৰ্য আৰু শনি দেৱতাৰ পূজা কৰা হয়, তেতিয়া সেইসকল লোকৰ ঘৰত সম্পদৰে ভৰি পৰে বুলি এক জনবিশ্বাস আছে। এতিয়া আহক জনাওঁ যে মকৰ সংক্ৰান্তিৰ দিনাখন সূৰ্য আৰু শনিদেৱৰ পূজা আপোনালোকে কেনেকৈ কৰিব। ১ নম্বৰতে মকৰ সংক্ৰান্তিৰ দিনা যদি সূৰ্য আৰু শনিদেৱক ক'লা তিলেৰে পূজা কৰা হয়, আমি নিশ্চিতভাৱে দুয়োৰে আশীৰ্বাদ লাভ কৰিম। আনকি শনিৰ দোষবোৰেও আমাৰ ওপৰত কম প্ৰভাৱ পেলাব বা শনিৰ অশুভ প্ৰভাৱ হ্ৰাস হ'ব। পৃথিৱী আৰু জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। ২ নম্বৰতে মকৰ সংক্ৰান্তি উপলক্ষে যদি আমি সূৰ্য ঈশ্বৰক ক'লা তিলেৰে উপাসনা কৰোঁ, তেন্তে আমাৰ ঘৰতো ধন সম্পত্তিৰে ভৰি পৰিব। শনিদেৱৰ দৰে এই দিনটোত গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে আৰু তাৰ পিছত পূজা আৰম্ভ কৰিব লাগে। ৩ নম্বৰতে তামৰ পাত্ৰত পানীৰে ভৰাই দিয়ক আৰু ক'লা তিল, চাউল, ফুল আৰু ৰঙা চন্দন কাঠ যোগ দিয়ক। তাৰ পিছত সূৰ্য মন্ত্ৰ উচ্চাৰণ কৰোঁতে সূৰ্য দেৱতাক পানী আগবঢ়াব লাগিব। এই সূৰ্য দেৱতাক সন্তুষ্ট কৰিব আৰু আমাৰ সুখ আৰু সৌভাগ্যও থাকিব। ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে এই উৎসৱ অৰ্থাৎ মকৰ সংক্ৰান্তি পালন কৰা হয়। এই পবিত্ৰ উৎসৱত ভাৰতীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰাৰ লগতে ক'লা তিল, চাউল, শাক-পাচলি, দাইল, হালধি, ফল আৰু অন্যান্য সামগ্ৰীবোৰ দৰিদ্ৰ লোকসকলক দান কৰে। বিশ্বাস কৰা হয় যে উক্ত দিনাখন দান কৰিলে সূৰ্য দেৱতা প্ৰসন্ন হয় আৰু ভক্তৰ সমস্ত মনৰ ইচ্ছা পূৰণ কৰে। ইয়াৰ উপৰিও আন এটা বিশ্বাস আছে যে মকৰ সংক্ৰান্তিৰ দিনাখন দান কৰিলে পৰৱৰ্তী জীৱনত মানুহ হিচাপে জন্ম লাভ কৰে। সেয়েহে এই মকৰ সংক্ৰান্তি উৎসৱটি বিশুদ্ধ চিন্তা আৰু আনন্দ মনেৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে উক্ত দিনাখন ঘৰে ঘৰে খিচিৰি খোৱাৰ প্ৰথাও আছে। বিশেষভাৱে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত খিচিৰি দিয়াৰ ৰীতি আছে।
এই সময়ত প্ৰয়াগৰাজত মাঘ মেলাও অনুষ্ঠিত হয়। দেশৰ বিভিন্ন ৰাজ্যত মকৰ সংক্ৰান্তি কিভাৱে উদযাপন কৰা হয় আহক এই জানো ভিডিঅ'টোৰ যোগে। অসমত মাঘ বিহু হিচাপে পালন কৰা হয়। মকৰ সংক্ৰান্তিৰ আগদিনাখন সকলোৱে মিলি ভোজ ভাত খায় আৰু ভেলাঘৰ, মেজি ইত্যাদি সাজে। পিছদিনাখন ৰাতিপুৱাই উঠি ঘৰ দুৱাৰ চাফা কৰি সেই মেজি জ্বলোৱা হয়। লগতে সূৰ্য দেৱতা আৰু অগ্নি দেৱতাক পূজা কৰা হয়। সৰুৱে ডাঙৰক সেৱা কৰে আৰু সকলোৱে মিলিজুলি পিঠা পনা খায়। বিহাৰ আৰু ইউপিৰ ফালে মকৰ সংক্ৰান্তিৰ দিনাখন এক খিচিৰি খোৱা পৰ্ব আছে। উত্তৰ প্ৰদেশ আৰু বিহাৰত এই উৎসৱক মকৰ সংক্ৰান্তি আৰু খিচিৰি নামেৰে জনা যায়। মকৰ সংক্ৰান্তিৰ দিনটোত মাটি দাইল আৰু চাউলেৰে তৈয়াৰী খিচিৰি খোৱাৰ এক বিশেষ পৰম্পৰা আছে। ইয়াৰ উপৰিও তিল আৰু গুড়ৰ পৰা তৈয়াৰী বস্তুও খায় আৰু দান কৰে। বিহাৰত বিশেষকৈ এই দিনটোত দৈ আৰু চিৰাও খোৱা প্ৰথা আছে। গুজৰাটত উত্তৰায়ণ বুলি কোৱা হয়। গুজৰাটত মকৰ সংক্ৰান্তি উত্তৰায়ণ নামেৰে জনাজাত। সেই দিনটোত চিলা উৰুৱা প্ৰথা আছে তেওঁলোকৰ, যিটো সম্পূৰ্ণ 2 দিন ধৰি চলি থাকে। সেই দিনটোত উন্ধীউ আৰু গুড় আৰু বাদামেৰে তৈয়াৰী চিকি খোৱাৰ বিশেষ তাৎপৰ্য আছে। পাঞ্জাৱ হাৰিয়ানাত মাঘী আৰু লোহৰী বুলি কোৱা হয়। পাঞ্জাৱ আৰু হাৰিয়ানাত মাঘী আৰু লোহৰীৰ নামত মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয়। অৱশ্যে মকৰ সংক্ৰান্তিৰ মাত্ৰ এদিন আগতে লোহৰী উদযাপন কৰা হয়, য'ত জুই জ্বলাই তাৰ চাৰিওফালে ঘূৰি পূজা কৰা হয়। লগতে ৰেৱদি, বাদাম আৰু মাকৈ বিতৰণ কৰা হয়। কেৰেলাত এই দিনটো মকৰ ভিল্লাকু নামেৰে পালন কৰা হয়। সেই দিনটোত মানুহে শবৰীমালা মন্দিৰলৈ গৈ মকৰ জ্যোতিৰ দৰ্শন কৰে। কৰ্ণাটকত এলু বিৰুধু নামেৰে মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয়। এই উপলক্ষে মহিলাসকলে ওচৰৰ পৰিয়ালৰ মাজত আলু, বেলা অৰ্থাৎ সতেজ ফল-মূল, কুঁহিয়াৰ, তিল, গুড় আৰু নাৰিকল বিতৰণ কৰা হয়। তামিলনাডুৰ তেলেংগানাত পোংগল বুলি কোৱা হয়। এই উৎসৱ 4 দিনীয়া মকৰ সংক্ৰান্তিৰ আশে-পাশে প্ৰতি বছৰে পালন কৰা হয়। 4 দিন ধৰি চলি থকা পোংগলত প্ৰথম দিনা ভগৱান ইন্দ্ৰৰ পূজা কৰা হয়। দ্বিতীয় দিনা সূৰ্য দেৱতাৰ পূজা কৰা হয়। তৃতীয় দিনা মট্টু অৰ্থাৎ নন্দী বা ম'হৰ পূজা কৰা হয় আৰু চতুৰ্থ দিনা কালী মন্দিৰত কন্যা পূজা কৰা হয়। বন্ধু-বান্ধৱীসকল, শেষত আপোনালোকক কওঁ যে এই মকৰ সংক্ৰান্তিৰ দিনাখন যদি আপোনালোকে দুখীয়া মানুহক দান দক্ষিণা কৰে তেনেহ'লে বহুত শুভ বুলি কোৱা হৈছে। সেইকাৰণে সেই দিনাখন যদি কোনোবা লোকে দুখীয়া লোকক দান দক্ষিণা কৰে তেনেহ'লে মানি অহা হৈছে যে বহু দিনৰ পৰা ভাবি অহা যিকোনো কাম পূৰ্ণ হ'ব বুলি। সেই দিনাখন তিল দান কৰিলে বহুত শুভ বুলি কোৱা হৈছে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা থাকিল। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু মোৰ এই চেনেলটোত যদি আপোনালোক কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।